যিসকল মহিলাই নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিছিলে আৰু তেওঁলোকক এতিয়া বিচৰা হৈছে 2005 চনৰ ভোটাৰ লিষ্ট। এতিয়া বহুতো 2005 চনৰ ভোটাৰ লিষ্টখন বিচাৰি হাবাতৰি খাই আছে। আপুনি হাবাতৰি খাব নালাগে। আপুনি আপোনাৰ মোবাইলতে ধুনীয়াকৈ আপোনাৰ যিখন ভোটাৰ লিষ্ট আপুনি ডাউনলোড কৰিব পাৰিব। তো আপুনি কিদৰে ডাউনলোড কৰিব, কিদৰে আপুনি উলিয়াব সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে বন্ধু-বান্ধৱীসকল আপোনাৰ মোবাইলত থকা যিটো ক্ৰোম ব্ৰাউজাৰ আপুনি খুলি ল'ব। খোলাৰ পিছত আপুনি তো সাৰ্চ বাৰ আছে, সাৰ্চ বাৰত গৈ আপুনি সাৰ্চ কৰিব CEO আসাম। এনেদৰে আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছতে আপুনি এটা অপচন পাব, দেখিছে PDF ইলেক্ট্ৰল ৰোল। সেই অপচনটো আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত অকণ তললৈ আহিব। এতিয়া ফাৰ্ষ্টতে আপুনি ইয়াত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। ইয়াত যে দেখাই আছে মানে বক্সত এইটো আপুনি প্ৰথমতে ক্লিক কৰিব। তো ক্লিক কৰি আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় আপুনি সিলেক্ট কৰি ল'ব। তো মই ইয়াতে মোৰ নগাঁও ডিস্ট্ৰিক্ট যেহেতুকে মই নগাঁও ডিস্ট্ৰিক্টটো সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পিছতে আপুনি তলত দেখিছে এইটো আপোনাৰ লোকেলিটি হয়, এইটো আপুনি সিলেক্ট কৰিব লাগিব। আপুনি ক্লিক কৰিব। আপুনি ইয়াত আপোনাৰ যিখন মানে টাউন পাব বা য'ত আপুনি থাকে এইখন সিলেক্ট কৰি দিব। তাত সিলেক্ট কৰাৰ পিছত অকণ ইয়াত তলত দেখিছে ইয়াত সাৰ্চ নম্বৰ। আপোনাৰ যদি ভোটাৰ লিষ্টৰ নাম্বাৰটো মাৰি দিয়ে তো আপুনি সহজতে ডাউনলোড কৰিব পাৰিব। যদিহে আপোনাৰ ভোটাৰ লিষ্টখনৰ নাম্বাৰটো আপুনি নাজানে তেতিয়া কি কৰিব, তেতিয়া আপুনি ইয়াত আপোনাৰ যিখন মানে স্কুল, আপোনাৰ LP স্কুল হ'ব পাৰে, হাই স্কুল হ'ব পাৰে, আপোনাৰ মানে যিখন আপুনি স্কুলৰ পৰা আপুনি ভোটদান কৰিছিলে, আপোনাৰ যিখন ভোটৰ কেন্দ্ৰ হয়, ইয়াত সকলোখিনি পাই যাব। দেখিছে মই যিহেতুকে নগাঁও ডিস্ট্ৰিক্ট মই চামগুৰি মাৰিছোঁ। তো ইয়াতে মোৰ সকলোখিনি ওলাই গৈছে। এতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ যিখন স্কুল আপুনি সিলেক্ট কৰিলেই হ'ল। তো মই ইয়াৰে দেখাই দিছোঁ আপোনালোকক সিলেক্ট কৰি। যিকোনো আপুনি ধুনীয়াকৈ মানে আপুনি ধৰক নম্বৰ ৱাইজ যিহেতু আপুনি নাপাবও পাৰে, সেইকাৰণে আপুনি ইয়াতে ধুনীয়াকৈ স্কুলখন আপোনাৰ যিখন স্কুল হয় স্কুলখন সিলেক্ট কৰি যিটো আপুনি ইয়াত ধৰক ইয়াত দেখাই আছে VO PDF। মই আপোনাক দেখাবৰ কাৰণে খালি মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ যিখন পঞ্চায়ত হয় বা আপোনাৰ যিখন ভোটৰ মানে আপোনাৰ যিখন ভোটৰ মানে ভোট কেন্দ্ৰ হয় তাৰ পৰা যিখন লিষ্ট ওলায় গোটেইখিনি পেজ আপুনি ইয়াত পাই যাব। গোটেইখন পেজ পাব। এতিয়া আপুনি এই পেজখন আপোনাৰ মোবাইলত ডাউনলোড হৈ গৈছে। এতিয়া আপুনি এই পেজখন আপুনি শ্বেয়াৰো কৰিব পাৰে বা আপুনি যদি স্ক্ৰীনশ্বট লওঁ বুলি ভাবিছে স্ক্ৰীনশ্বট এটা লৈ পেলাই আপুনি ইয়াৰ কপি এটা জমা দিলেই হ'ল। দিয়াৰ লগে লগে আপোনাৰ যিটো অৰুণোদয় আছে অৰুণোদয়ত মানে পইচা আপোনাৰ সোমাব। তো বন্ধু-বান্ধৱীসকল আপুনি এনেদৰে সহজতে আপোনাৰ মোবাইলতে যিখন আপোনাৰ 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰে। তো ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি যাব। এনেকুৱা ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ' ইমানেই আছিল। আজিলৈ বাই বাই।